নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকক আমাৰ নিয়ম চেনেললৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, এগৰাকী নাৰী কি লাগে সেয়াও পৰিস্থিতি আৰু সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰে। যদি এগৰাকী নাৰীক টকাৰ অভাৱ হয় তেন্তে তেওঁক নিশ্চয় টকাৰ প্ৰয়োজন। যদি এগৰাকী নাৰী অকলে থাকে তেন্তে তেওঁক এনে এজন সংগীৰ প্ৰয়োজন যিয়ে তেওঁক গোটেই জীৱন সহায় কৰিব পাৰে। এয়া সম্পূৰ্ণৰূপে নাৰীগৰাকীৰ বৰ্তমানৰ অৱস্থা আৰু বয়সৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে প্ৰিয় দৰ্শক, প্ৰতিগৰাকী নাৰীৰ কি প্ৰয়োজন আজিৰ এই ভিডিঅ'ত সেই বিষয়ে আপোনালোকক বিতংভাৱে জনাবলৈ চেষ্টা কৰিম। হিন্দু ধৰ্মত নাৰীক দেৱী হিচাপে দেখা যায়। মাক হওক বা পত্নীয়ে হওক, সকলোৱে নিজৰ পৰিয়ালটো সুস্থ আৰু সুখী হোৱাটো বিচাৰে। এগৰাকী পত্নী আৰু মাতৃ হিচাপে এগৰাকী নাৰীয়ে বিচাৰে নিজৰ স্বামী, নিজৰ ল'ৰা ছোৱালীৰ সুখ, দীৰ্ঘায়ু আৰু সুভৱিষ্যত। আচলতে এগৰাকী নাৰীয়ে গোটেই জীৱন মাক দেউতাক, স্বামী আৰু নিজৰ সন্তানৰ তত্ত্বাৱধানত কটায়। আজিৰ সময়ত নাৰীসকলে ঘৰৰ পৰা বাহিৰলৈ ওলাই যায় নিজৰ লগতে পৰিয়াল পোহপাল দিবলৈ। প্ৰতিটো পৰিস্থিতিত এগৰাকী নাৰীয়ে নিজৰ পৰিয়ালৰ সুখ বিচাৰে। ইয়াৰ পিছতো এগৰাকী নাৰীৰ কিছু সপোন আৰু লক্ষ্যও থাকে। এগৰাকী নাৰীৰ জীৱন সংগ্ৰামেৰে ভৰা। মাক দেউতাকৰ কোলাত খেলি থকা ছোৱালীজনী কেতিয়া ডাঙৰ হৈ শাহু শহুৰেকৰ ঘৰলৈ যায় আমি গমেই নাপাওঁ। তাই গোটেই জীৱনটো এনে এখন ঘৰত কটাবলৈ যায় য'ত তাইক কোনেও চিনি নাপায়। এনে পৰিস্থিতিত পত্নীৰ ইচ্ছা কি হ'ব পাৰে বা এগৰাকী মহিলাৰ কি প্ৰয়োজন হয় সেই বিষয়ে প্ৰতিজন ব্যক্তিয়ে জনাটো গুৰুত্বপূৰ্ণ। এগৰাকী পত্নী যেতিয়া মাতৃ হয় তেতিয়া তেওঁৰ ইচ্ছা সলনি হয়। সন্তানৰ প্ৰতি তেওঁৰ মৰম বাঢ়ি যায়। সন্তানৰ উন্নত ভৱিষ্যতৰ বাবে জন্মৰ পৰাই তেওঁ চেষ্টা চলাই আহে আৰু প্ৰতিগৰাকী নাৰীৰ ইচ্ছা বিভিন্ন পৰিস্থিতিত বেলেগ বেলেগ হয়। প্ৰিয় দৰ্শক, প্ৰতিগৰাকী নাৰীয়ে বিচৰা এই 5টা বস্তুনো কি জানো আহকচোন। 1 নম্বৰটো হৈছে প্ৰতিগৰাকী নাৰীৰ প্ৰথম কামনা যে তেওঁৰ পৰিয়ালত সদায় সুখ শান্তি থাকিব লাগে। পৰিয়ালৰ প্ৰতিজন সদস্যই সুস্থ হৈ থাকিব লাগে আৰু ধনৰ অভাৱ কেতিয়াও হ'ব নালাগে। নাৰীসকলে তেওঁলোকৰ পুত্ৰ কন্যাৰ ভৱিষ্যত উজ্জ্বল হোৱাটো সদায় বিচাৰে। তেওঁৰ সন্তানসকলে ইমানেই শিক্ষিত আৰু সক্ষম হ'ব লাগে যাতে তেওঁলোকে কাৰো আগত হাত পাতিব নালাগে। এগৰাকী নাৰীৰ বাবে পৰিয়ালৰ সুখতকৈ বেছি গুৰুত্বপূৰ্ণ একোৱেই নহয়। 2 নম্বৰটো হৈছে এগৰাকী নাৰীক সন্মান আৰু মৰমৰ প্ৰয়োজন। এগৰাকী নাৰীৰ বাবে ধনতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে প্ৰেম। এগৰাকী নাৰীয়ে বিচাৰে মাতৃগৃহত থকা পৰিয়ালটোৰ দৰে এটা পৰিয়াল। বোৱাৰীক নিজৰ জীয়েক বুলি গণ্য কৰি চোৱা চিতা কৰাটোৱে শাহু আৰু শহুৰেকৰ কৰ্তব্য। বোৱাৰীয়ে যদি কন্যাৰ দৰে মৰম পায় তেনেহ'লে শাহু আৰু শহুৰেকৰ মাজত নিজৰ মাক দেউতাকক নিশ্চয় দেখা পায়। 3 নম্বৰটো হৈছে নাৰীয়ে স্বাধীনতা বিচাৰে। এগৰাকী নাৰীক কি লাগে তাৰ সৰ্বোত্তম উত্তৰ হ'ল তেওঁক স্বাধীনতাৰ প্ৰয়োজন। আজিৰ সময়ত নাৰীয়ে পুৰুষৰ লগত কান্ধ মিলাই কাম কৰি আছে। যি পথেৰেই নহওক কিয় নাৰী সকলোতে দেখা যায়। প্ৰতিগৰাকী নাৰীয়ে সম্পূৰ্ণ স্বাধীনতা লাভ কৰিব বিচাৰে। 4 নম্বৰটো হৈছে নাৰীয়ে সন্তানৰ পৰা সুখ বিচাৰে। প্ৰতিগৰাকী মহিলাই সপোন দেখে যে তেওঁৰ বিয়া হৈ এটা মৰম লগা
সৰু কেঁচুৱা জন্ম হ'ব। নাৰী হোৱাটো বৰ সৌভাগ্যৰ বিষয়। প্ৰকৃতিয়ে নাৰীক এনে এটা কাম নিযুক্তি দিছে যিটো হয়তো পুৰুষে কৰিবলৈ কেতিয়াও সক্ষম নহয়। এগৰাকী মহিলাই সন্তানটোক 9 মাহ গৰ্ভত ৰাখি জন্ম দিয়ে। এই সময়ছোৱাত তেওঁ বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰতিগৰাকী মহিলাই মাতৃ হোৱাৰ সুখ বিচাৰে। প্ৰিয় দৰ্শক, এই ভিডিঅ'ৰ জৰিয়তে এগৰাকী নাৰীক কিহৰ প্ৰয়োজন তাৰ সম্পূৰ্ণ তথ্য মই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। মই আপোনালোকক কোৱাৰ দৰে এগৰাকী নাৰীক কি প্ৰয়োজন সেয়া সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে তেওঁৰ পৰিস্থিতিৰ ওপৰত। আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। জয় শ্ৰীকৃষ্ণ।